মানৱতা নাই, আজি অসমত মানৱতা নাই। সংখ্যালঘু মানুহক যেনে তেনে আজি হেৰাছমেণ্ট কৰা হৈছে। উচ্ছেদৰ নামত আজি আমাৰ মৌলিক অধিকাৰ গৃহ খাদ্য আৰু অন্ন বস্ত্ৰৰ বাসস্থান আমাৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰখিনি আমাৰ হৰণ কৰি লৈছে। আমাৰ আজি উচ্ছেদৰ নামত কণ কণ ল'ৰা ছোৱালী আজি মুকলি আকাশৰ তলত আজি ৰ'দৰ বা তাপত কক বকাই আছে, পানীত বৰষুণৰ পানীত আজি কক বকাই আছে। আজি মানৱতা ক'ত? আজি মানৱতা আমাৰ উচ্ছেদ কৰক, আমাৰ কোনো কথা নাই। কিন্তু আমাৰ যিখিনি অধিকাৰ, উচ্ছেদৰ যিখিনি নীতি নিয়ম, এইখিনি নীতি নিয়ম মানিব লাগিব। আমাৰ অধিকাৰখিনি আমাক দিব লাগিব। ভূমিহীন মানুহক মানে পুনৰ সংস্থাপন দি তেওঁলোকক উচ্ছেদ কৰা আমাৰ কোনো কথা নাই। গোৱালপাৰা যিটো পাইকানত যিটো মানুহ হত্যা কৰিলে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম চৰকাৰক আৰু গৃহ বিভাগক আৰু বন বিভাগক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেনেকুৱা নিজ কাম কৰিব নালাগে। উচ্ছেদৰ নামত সংখ্যালঘু মানুহক আজি গুলিয়াই মাৰা হৈছে। আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ আমি দিম। আমি সময়ত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম। আমি আজি আন্দোলন নামিছোঁ, আমাৰ আৰম্ভ হৈছে এই আন্দোলন। আমাৰ এই আন্দোলন শেষ নাই। আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি অসম চৰকাৰ আজি ভীতিগ্ৰস্ত হৈ চাওক কিমান পুলিচ আজি আমাৰ হেৰিত লগাই দিছে আমাৰ পিছত। গতিকে আজি আমি সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে যে আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। কিয়নো এই অসম চৰকাৰে আজি কেইদিনৰ পৰা আমাৰ এই সংখ্যালঘু মানুহখিনিক এটাৰ পিছত এটাকৈ হাৰাশাস্তি কৰি আছে। আপোনালোকে জানে অসম চৰকাৰে বৰ্তমান যি উচ্ছেদ অভিযান চলাই আছে, ইয়াৰ মাজতো আজি গোৱালপাৰাত যিখন ঘটনা সংঘটিত হ'ল, এই সঁচাকৈ আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। কিয়নো এই উচ্ছেদিত মানুহখিনিক উচ্ছেদ কৰাৰ পিছতো আজি যিহেতু নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিলে আৰু উচ্ছেদিত পৰিয়ালসকলক আজি লাঠিচাৰ্জ কৰিছে, সঁচাকৈ অসমৰ গৃহ বিভাগে গৃহীয়াৰ যোগ্য হৈছে। কাৰণ এইখন চৰকাৰে অকল এটা টাৰ্গেট লৈছে যে এই সংখ্যালঘু মানুহখিনিক কেনেকৈ শেষ কৰিব পৰা যায়। গতিকে আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে আপোনালোকে উচ্ছেদ বন্ধ কৰক আৰু উচ্ছেদিত পৰিয়ালক অতি শীঘ্ৰেই আপোনালোকে সংস্থাপন দিয়ক আৰু উচ্ছেদিত পৰিয়ালক প্ৰতিটো পৰিয়ালক আপোনালোকে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়ক। আৰু আজি গোৱালপাৰাত যি 3জনকৈ শুনিব পৰা মতে এজন ল'ৰা ইতিমধ্যে মৃত্যু হৈছে আৰু এই মৃত্যু হোৱা পৰিয়ালটোক 1 কোটি টকা আমি চৰকাৰী সাহায্য দিবলৈ আমি দাবী জনাইছোঁ। আৰু এই উচ্ছেদ অভিযান যদি বন্ধ নকৰে আমি ইয়াৰ পৰৱৰ্তী সকলো দল সংগঠনে মিলি ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি গণতান্ত্ৰিকভাৱে উচ্ছেদ কৰিছে, আমাক ক'বলৈ একো নাই। কিন্তু এই ফাইনেল পাত্তা থকা মানুহ পেলাই এই দুখীয়া মানুহক উচ্ছেদ কৰা তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ দিছোঁ। লগতে গোৱালপাৰাত যি আজি ঘটনা কৰিলে, নিৰ্মমভাৱে মানুহক হত্যা কৰিলে গুলীৰে, ইয়াৰে আমি প্ৰথমে গৰিহণা দিছোঁ অসম চৰকাৰক আৰু সেই ফেমিলিলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। কাৰণ সকলোৱে জানে আজি আমি মানুহটো আমাক জীয়াই থাকিবলৈ অধিকাৰ আছে। সেইটো ভাৰতবৰ্ষত যদি কোনো নাগৰিক আছে সেইটো তাৰ মৌলিক অধিকাৰ, জীয়াই থকাৰ অধিকাৰ। এই চৰকাৰৰ যে চৰকাৰ আছে তাৰ চৰকাৰে মাটি আৰু ইয়াৰ মানে কিবা কৰ্মসংস্থান দিয়াৰ দায়িত্ব আছে। আৰু এই চৰকাৰ কি কৰি আছে, যিবিলাক দুখীয়া মানুহে দিনে ৰাতি কৰ্ম কৰি নিজৰ ফেমিলিক ল'ৰা ছোৱালীক পালে, সেই ফেমিলি দুখীয়া মানুহবিলাক কি কৰিছে, উচ্ছেদ কৰি আছে। আপোনালোকে আদানী আপুনি মাটি দিব ক'বলৈ একো নাই। আপোনালোকৰ মিনিষ্টাৰ পত্নীবিলাকৰ বিঘাই মাটি ৰাখিছে, মুখ্যমন্ত্ৰীৰ পত্নীক বিঘাই মাটি ৰাখিছে, সেইবিলাক মাটি দিয়ক। এই দুখীয়া মাটিবিলাক কাঢ়িলে কিয় দেয়? যদি আপোনালোকে দিবৰ ইমান মন আছে, আমি সেইটো মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, অতি সোনকালে মানুহবিলাক সংস্থাপন দিব লাগে। পুৰণা ইয়াৰ সংস্থাপন দি সেই মানুহবিলাক সংস্থাপন দিব লাগে। আজি চাওক চিৰাকুটা গ'লে নিজৰ চকুত পানী ওলাই যায়, আজি পৰ্যন্ত খাবলৈ পানী নাই। মানুহবিলাক ক'ত যায়? এই চৰকাৰ কি নিলাজ নেকি? অলপ হ'লে মই আৰু দয়া থাকিব লাগে। মানুহবিলাকে হাহাকাৰ, মানুহ ক'ত যাব? অনাগত দিনত কি কৰিব? অনাগত দিনত যদি চৰকাৰে মানুহবিলাক সংস্থাপন নিদিয়ে, তেনেহ'লে আমি যে আজি যিমান সংগঠন আছে সকলোৱে মিলি প্ৰতিবাদ কৰিলোঁ, ইয়াতকৈ চাই মানে গণতান্ত্ৰিকভাৱে ডাঙৰ প্ৰতিবাদ কৰিম। আৰু আমি প্ৰতিবাদ কৰি দেখা যাম আমি যে প্ৰতিবাদ কৰিব পাৰোঁ। আমাৰ যে অধিকাৰ সেই অধিকাৰ আমাৰ ল'বলৈ আমি চেষ্টা কৰিম। লাগিলে গুলি দি যাওক, কিমান পুলিচ আছে মোক মাৰক,
মই বহাই নাখাওঁ, মই গুলিয়াক এতিয়াই মই ইয়াত মৰিবলৈ বাধ্য আছোঁ। যেতিয়ালৈ তেজ টকালৈকে জাতিৰ কাৰণে মাত পাতি যাম, যিমান দিন জীয়াই আছোঁ। আৰু সহ্য নহয়, কিমান আমাৰ সন্মুখত মানুহ মাৰিব, আৰু সহ্য নহয় আমাকে গুলিয়াক। কিমান কোনো মানে গুলি আছে অসম চৰকাৰ, আমাকে মাৰক, আমাকে ঘৰে ঘৰে যে গুলিয়াই চিৰা হওক, আৰু জীয়াই থাকিবলৈ আমাৰ ইচ্ছা নাই। আজি আমাৰ